যিমানখিনি পাৰোঁ আপোনালোকৰ আচলতে আশা আপোনালোকক দিয়া প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰি আহিছোঁ। আৰু মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে ইতিহাসে গৰকা পাতলা চুকৰ হৰি মন্দিৰ ২৫০ বছৰৰ জন্মাষ্টমীৰ গৌৰৱৰে গৌৰৱান্বিত ইয়াত উদযাপন হয়। অহাকালিলৈ অহা ৯ এপ্ৰিলত হ'ব লগা নিৰ্বাচনৰ বাবে মই মনোনয়ন পত্ৰ দাখিল কৰিম। তাৰ আগতে আজি সন্ধ্যাকাল এই গাঁৱৰ ৰাইজে মোৰ হৈ বা আমাৰ দলৰ হৈ নিৰ্বাচনৰ কাৰণে এখন শৰাই দিয়াৰ ব্যৱস্থা কৰিছে। তেখেতসকলৰ প্ৰতি মই সন্মান প্ৰদৰ্শন কৰি আজি মই এই হৰি মন্দিৰত আঁঠু লৈ ৰাইজে দিয়া আশীৰ্বাদ আৰু হৰি মন্দিৰত আশীৰ্বাদ লৈ পেলাই মই যেন বিৰাট এটা যুঁজৰ কাৰণে নিৰ্বাচনৰ কাৰণে শক্তি পাইছোঁ তেনে অনুভৱ হৈছে। গতিকে মই আগতো জন্মাষ্টমী দিনটোত এই হৰি মন্দিৰত আহোঁ, সেৱা লওঁ, ৰাইজৰ আশীৰ্বাদ লওঁ। আজি মনোনয়ন দিয়াৰ আগদিনা আহি আশীৰ্বাদ লৈ মই অহাকালিলৈ মনোনয়ন পত্ৰ দাখিল কৰিম ৰাইজৰ আশীৰ্বাদত। আৰু নিশ্চয় আমি সুন্দৰকৈ ৯ তাৰিখৰ নিৰ্বাচনৰ দিনটো পাৰ কৰিব পাৰিম আৰু আমি অভিলেখ সংখ্যক ভোটত এইবাৰ ষষ্ঠবাৰৰ কাৰণে জয়যুক্ত হ'ব পাৰিম বুলি এই আশীৰ্বাদ লৈ মোৰ এটা বিশ্বাস জন্মিছে। আৰু সেইকাৰণে সকলো ৰাইজৰ মই আশীৰ্বাদ দিহা পৰামৰ্শ সকলো আজি এই মুহূৰ্তত কামনা কৰিলোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।